অস্বাভাৱিকভাৱে পৰিৱৰ্তন ঘটিছে জলবায়ু আৰু সাংঘাতিক ধৰণে সূৰ্যৰ তাপমাত্ৰা বৃদ্ধি পাইছে আৰু যাৰ প্ৰকোপত এতিয়া ত্ৰাহি মধুসূদন দেখিবলগীয়া হৈছে দেশৰ তথা বিশ্বৰ জনতাই। আৰু এই যি জলবায়ুৰ পৰিৱৰ্তন ইয়াৰ আচল কাৰণবোৰ কি বা ইয়াৰ পৰা আমি কেনেধৰণে ৰক্ষা পাব পাৰিম, এই গোটেই কথাবোৰ পাতিবলৈ আমি এজন বিশেষ ব্যক্তিৰ ওচৰলৈ আহিছোঁ। সেয়া হৈছে অৰণ্য মানৱ যাদৱ পায়েং। আৰু এইখিনিতে এটা কথা উল্লেখ কৰি ল'ব বিচাৰোঁ যে 2023 বৰ্ষৰ 17 ছেপ্টেম্বৰত চৰকাৰে এক অভিলেখ সৃষ্টি কৰিবলৈ গৈছিল, 1 কোটিকৈ অমিত বৃক্ষ ৰোপণ কৰিছিল। কিন্তু সেই অমিত বৃক্ষ এতিয়া ক'লৈ গ'ল? 4,12,000কৈ পুলি যোৰহাটতো ৰোপণ কৰা হৈছিল। কিন্তু এতিয়া আমি দেখিছোঁ বিভিন্ন ঠাইৰ পৰা বাতৰি কৰিছোঁ যে তাত 12,000 পুলিও এই মুহূৰ্তত যোৰহাট জিলা প্ৰশাসনে বা বন বিভাগে দেখুৱাই দিব নোৱাৰে। কেৱল পুলি বিলোৱা হ'ল, এখন ফটো তোলা হ'ল আৰু তাৰ পাছত সকলো ফুটকাৰ ফেনলৈ ৰূপান্তৰিত হ'ল। মোৰ লগত যাদৱ পায়েং ডাঙৰীয়া আছে, অৰণ্য মানৱ। বেলেগ ধৰণে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। পায়েং ডাঙৰীয়া, আপোনাক প্ৰথমতে এনকে টিভিলৈ স্বাগতম জনাইছোঁ। লগতে সুধিব বিচাৰিছোঁ যে 2023 বৰ্ষৰ 17 ছেপ্টেম্বৰ আছিল, 1 কোটিকৈ গছপুলি ৰোপণ কৰা হৈছিল আৰু পৃথিৱীখনক তাৰ পৰা বা ৰাজ্যখনক এক সুকীয়া মাত্ৰা দিবৰ বাবে এই যি জলবায়ুৰ আকস্মিক পৰিৱৰ্তন, সূৰ্যৰ তাপমাত্ৰা বৃদ্ধি, এইবোৰৰ বাবে পৰা ৰক্ষা পাবৰ বাবে এক পদক্ষেপ লোৱা হৈছিল। কিন্তু দেখা গ'ল শেষত গোটেই আঁচনিখনেই ফুটুকাৰ ফেন। সেই ক্ষেত্ৰত ক'বলগীয়া বহু আছে। কাৰণ যিসকল এতিয়া ভাৰত চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টে হওক, তেওঁলোকে 1972 চনতে ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল, তেতিয়া এই জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতবৰ্ষত 1973 চনৰ পাঠ্যক্ৰমত সোমালে। 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল, কলেজ, ইউনিভাৰ্চিটিবিলাকত গৈ দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, কিন্তু এজোপাও গছ নাই। তেনেকুৱা আমাৰ শিক্ষানীতিত আছে। আৰু সেইদৰে সেই শিক্ষানীতিৰ মাজতে যিসকল চৰকাৰ ফৰ্ম কৰিছে, তেওঁলোকে সেই একেটা বস্তুকে ইউজ কৰিছে, যাৰ মানে 1 কোটি পুলি ৰুইছে অসমত, কিন্তু সেই সময়ত যে গছ পুলি ৰুব নালাগে সেই কথাটো তেওঁলোকে জনা দৰকাৰ আছিল। কাৰণ উত্তৰ আপুনি সেই কথাটো কৈছিল, কিন্তু আহ্বানো জনাইছিল, বহুত আহ্বান জনাইছিলোঁ। মই এইকাৰণেই কৰিছিলোঁ, কাৰণ অসমত এপ্ৰিল, মে', জুন এই 3 মাহত গছ পুলি ৰুলেই হ'ব। তাৰ আগত ৰুলেও নহয়, তাৰ পাছত ৰুলেও নহয়। কাৰণ মই মৰি থকাহে দেখিছোঁ। সেইকাৰণে মই যিটো প্ৰেক্টিকেল নলেজ লৈ, মই কাৰিকৰী যিটো শুকান বালিত গছ ৰুই মই যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ, আৰু সদায় দৰকাৰ হয়। উত্তৰ পূৰ্বাঞ্চলৰ মৌচুমটো 4-5 মাহ আগতে আহে। চৰকাৰে 1 কোটি গছপুলি এইটো এটা মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰাৰ নিচিনা হ'ল। ৰেকৰ্ড কৰিবলৈ গ'ল 1 কোটি পুলি, এতিয়া কিন্তু 1 লাখ পুলিও গোটেই অসমত জীয়াই নাই। সেই সময়ত যিজনে অৰ্ডাৰ দিছে, তেওঁ হয়তো আমাৰ বিজ্ঞানীসকল, বিশেষজ্ঞসকলক তেওঁ সোধা পোছা কৰা নাই, নিজৰ ইচ্ছামতে কৰিছে। কৰাৰ ফলতে 1 কোটি পুলি নহ'ল। সেই কথাটো জানিবলৈ কোৱা মৌচুম টাইমত আপুনি নিজেও জড়িত হৈছিল, কেইবাঠাইলৈ আপোনাক নিমন্ত্ৰণ জনাইছিল, য'ত আপুনি কথাবোৰ কৈছিল যে এতিয়া কিন্তু গছপুলি ৰুলে নহয়। সেই মই ফাৰ্ষ্ট গেলেকীত গৈছিল, মানে প্ৰশাসন মাতিলে যাব লাগিব, ফৰেষ্ট ডিপাৰ্টমেণ্ট গ'লে মাতিব লাগিব। মোৰ তাত 1200 ল'ৰা ছোৱালী আছিল। প্ৰথম পদক্ষেপটো তাৰ পৰা, কিন্তু সেইখিনি গছ হৈছে, মানে 2-এটা মৰিছে, কিন্তু সেই গেলেকীৰ খাচী গছবোৰ হৈ গ'ল মানে এইটো ছাঁহৰ ভিতৰত ৰুইছে, প্ৰতিপালন কৰিছে ডিপাৰ্টমেণ্টেটো। আচল কথাটো সেইটোৱে যে গছপুলি ৰুৱে, চৰকাৰে আঁচনি উলিয়াই, কিন্তু প্ৰতিপালন নকৰে। এতিয়া আপুনি যেতিয়া 1 কোটি গছপুলি ৰোৱা হৈছিল, আপুনি তাত দেখিব যে প্ৰতিটো বিভাগৰ লোকক তাত জড়িত কৰা হৈছিল, পঞ্চায়তৰ সদস্যসকলক নিয়োজিত কৰা হৈছিল, আত্মসহায়ক গোটৰ লোকক নিয়োজিত কৰা হৈছিল। সকলোকে এটা এটা গছপুলি ৰুই ফটো, চেলফি তুলি ৱেবছাইটত আপলোড কৰিবলৈ ক'লে, কিন্তু প্ৰতিপালনৰ কথাটো এবাৰো কোৱা নহ'ল। আৰু যাৰ বাবে 1 কোটি গছপুলি এক প্ৰকাৰ মাৰি পেলালে চৰকাৰে। সেইকাৰণে তেনেকুৱা সিদ্ধান্তবোৰ লোৱাৰ আগতে মই ভাবোঁ বিশেষজ্ঞসকল, বিজ্ঞানীসকলক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত নিজে বৈঠকত বহি আলোচনাৰ মৰ্মে সেইবোৰ সিদ্ধান্ত ল'লে মই ভাল পাওঁ। আৰু সদায় অসম চৰকাৰকো অনুৰোধ কৰিছোঁ যে তেওঁলোকক এপ্ৰিল, মে', জুন মাহত যিমান পাৰে সেইবোৰ পদক্ষেপ লওক। তাৰ আগতো ল'ব নালাগে, তাৰ পাছতো ল'ব নালাগে। তাৰ পৰা আমাৰ অপকাৰ হয়। বন বিভাগৰো এটা বিয়াগুম বিভাগ, আপুনি মই যাক ভৰসা কৰোঁ, সেই বিভাগটোৱে এই কথাটো নাজানে। আচৰিত নহয়নে এইটো? নহয়, সেইটো তেওঁলোকৰ ৰাজনীতিৰ জৰিয়তে কৰিছে।
আমিতো নেজানিম, মইতো নেজানিম, প্ৰশাসনো নাই, মই অথচ মই বাধাই দিম। এই যে গছপুলিবোৰ ৰোৱাটো এইটো এটা আপুনি মই এই কথাবোৰ স্পষ্টকৈ ক'ব লাগিব, এইটো এটা এক প্ৰকাৰ ৰাজনীতি কৰা হ'ল, মানুহক দেখুৱাহে হ'ল। গছক লৈ ৰাজনীতি কৰিব নালাগে। ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰিব লাগে হয়, কিন্তু প্ৰকৃতিৰ লগত সেইবোৰ কৰিব নালাগে। তাৰ পৰা ভয়ানক বিপদৰ সন্মুখ আগজাননী, আৰু এতিয়া পাইছেতো, নিজেতো পাইছে। সেইকাৰণে সেইটো ভয়ানক বিপদৰ আগজাননী দিছেই প্ৰকৃতিয়ে। সেইকাৰণে প্ৰকৃতিক অবিহনেতো আমি জীয়াই থাকিব নোৱাৰো। যোৰহাটত 4,12,000 গছপুলি ৰোপণ কৰিছিল একেদিনাই। এতিয়া আমি বিভিন্ন ঠাইত বাতৰি কৰিছো, তাত 12,000 গছপুলিও এই মুহূৰ্তলৈকে কিন্তু আমি তাত দেখা নাই। এতিয়া কথাটো হ'ল, এই যে গছপুলি ৰুইছিল যোৰহাটতে, দাঁতিকাষৰীয়া ককিলামুখতে আপুনি থাকে, আপোনাৰ লগত যোৰহাট জিলা প্ৰশাসনে বা বন বিভাগে এবাৰ হলেও আলোচনা কৰিছিল নে? নাই নাই নাই, কৰা নাই। মোক মুঠৰ ওপৰত শিৱসাগৰ উপায়ুক্ত DFOই মাতি লৈ গৈছিল, আৰু সেইকাৰণে মই তাত গৈছিলোঁ। আৰু বিশেষকৈ তাৰ ছাত্ৰ ছাত্ৰীবোৰ অলপমান অধ্যয়নমুখী, মানে শিৱসাগৰ, আৰু তেওঁলোকৰ তাত ছাত্ৰীয়ে হওক বহু পানীত নামি পেলাই মোৰ তাত গছ পুলি ৰুইছে তেওঁলোকো আহি, আৰু এইবোৰ গছ খুব ডাঙৰ। আৰু মই বিশেষকৈ প্ৰতিপালন কৰোঁ, ছাত্ৰ ছাত্ৰী আহিলে সিহঁতে ৰোৱা গছটো মই প্ৰতিপালন কৰি ডাঙৰ কৰোঁ। কাৰণ সিহঁতে আকৌ ক'ৰবাত বিয়া হৈ গ'লেও, বিয়া পাতিলেও, বিদেশত থাকিলেও সিহঁতে ঘূৰি আহি চায়। এতিয়া কথা হ'ল যে জলবায়ুৰ সাংঘাতিক ধৰণে পৰিৱৰ্তন ঘটিছে, সূৰ্যৰ তাপমাত্ৰা ইমান বেছি বৃদ্ধি পাইছে, মানুহে এতিয়া ত্ৰাহি মধুসূদন দেখিছে। তাৰ সমানে আপুনি ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিছে, বিভিন্ন ঠাইত ধুমুহা, এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূচনা হৈছে। ৰ'দত মানুহ মৰিছে, গৰমত মানুহ মৰিছে। এইবোৰৰ প্ৰধান কাৰণবোৰ কি বুলি ভাবে? এইবোৰৰ প্ৰধান কাৰণবোৰ আমি দেখিছোঁ, আদিম যুগতে প্ৰথম ভাৰতে কাপোৰ পিন্ধা আৰু ভাৰতে গছ ৰোৱা, তেনেকুৱা এখন দেশৰ শিক্ষা আৰু জ্ঞান পেট ফুটি ওলাই গ'ল নেকি? কাৰণ ব্ৰিটিছ অহাৰ আগতে ভাৰতীয় শিক্ষানীতি বৰ ভাল আছিল। সেই শিক্ষানীতিটো পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাহি পৰমোতম। ব্ৰিটিছ যেতিয়া আহি গ'ল, ভাৰতীয় শিক্ষানীতিলৈ দুৰ্যোগ আহিল। সেইটো হ'ল টকা ধৰ্ম, টকা স্বৰ্গ, টকাহি পৰমোতপ। পইচা বাদে মাক বাপেককো চিনি নাপায়। তেনেকুৱা শিক্ষাৰ কাৰণে আমি আজি বহুত পিছলৈ গুচি গ'লোঁ। মই আশা ৰাখিছোঁ এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত যিখিনি জলবায়ু পৰিৱৰ্তন হৈছে তাত আছে, পূৰ্ণাংগ প্ৰেক্টিকেল আছে। সেইকাৰণে মই 24 বছৰ মই ভাৰতক আশা ৰাখিছোঁ, 24 বছৰ যেতিয়া ভাৰতীয় পঢ়াৰ এডুকেশ্যনত আহিব, সেইখিনি ল'ৰা ছোৱালীয়ে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। জলবায়ু পৰিৱৰ্তনৰ পৰা ভাৰতৰ পৰাই সমগ্ৰ বিশ্বই শিকিব লাগিব। আহকচোন আমি কেনেধৰণে ৰক্ষা পাম? আমি ৰক্ষা পাম, এতিয়া যিখিনি ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ ৰক্ষা পাবলৈ মৌচুমটো বেলেগ বেলেগ ধৰণৰ। উত্তৰ পূৰ্বাঞ্চলৰ 4-5 মাহ আগত আহে। মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চলৰ MP সকলে উত্তৰ পূৰ্বাঞ্চলৰ বাজেটটো নৱেম্বৰ ডিচেম্বৰত কৰিলে, জানুৱাৰীৰ পৰা কাম কৰিলে আমি সোনকালে কৰিব পাৰিম যিখিনি ডেভেলপমেণ্ট আছে। আৰু সেইখিনি ঠাইত যদি এপ্ৰিল মে জুন মাহত আমি গছ গছনি ৰুওঁ, সেউজীয়া অসমত, কাৰণ তেতিয়া পানী দিব নালাগে, সোনকালে কিনো। সেইদৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ, মহাৰাষ্ট্ৰৰ 4 মাহ বেগ, সেই 4 মাহৰ বেগ জুনৰ পৰা সিহঁতৰ মৌচুম আহে। জুন মাহৰ পৰা পুলি ৰুলে মানে সিহঁতৰ তাতো সেউজীকৰণ হ'ব। বাংগালোৰ 3 মাহ বেগ, কেৰেলা 3 মাহ বেগ। সেই তেওঁলোকৰ যি যি ৰাজ্যত যিটো মৌচুম আহে, সেই মৌচুম টাইমত গছ পুলিয়ে পানী দিব নালাগে, আৰু সোনকালে ভাৰতবৰ্ষক সেউজীয়া কৰিবলৈ বেছি সময় নালাগিব। গছ পুলি ৰুলে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম বা পাম। আৰু সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ বাজেটটো আমাৰ আগতীয়া কৰিব লাগিব। ডেভেলপমেণ্ট কৰক, আমি ডেভেলপমেণ্ট, ৰাস্তা পদূলিটো ডেভেলপমেণ্ট কৰিব লাগিব। সেইকাৰণে সেই পুলিবোৰ ৰুওঁতে যাতে এপ্ৰিলৰ পৰা আৰম্ভ কৰে, সেউজীয়া উত্তৰ পূৰ্বাঞ্চল সেউজীয়া হ'ব। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত বেলেগ ধৰণৰ আছুতীয়া, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ মৌচুমটো বেলেগ ধৰণৰ, আৰু বায়'ডাইভাৰ্চিটি ইয়াত আছে, বাকীবোৰ ৰাজ্যত নাই। এইকাৰণে মই সেউজীয়া অসমক সদায় মৌচুম টাইমত গছ ৰুই, আমাৰতো অসমৰ মাটি নাই, মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ্চা পৰে, সেইটো গ্ৰীণ কৰিলে আমি জীয়াই থাকিব পাৰিম। আৰু এটা কথা শেষত আপোনাক সোধো যে বন বিভাগলৈ আপোনাৰ দ্বাৰা এটা অনুৰোধ জনাব লাগে যে এনেকুৱা ধৰণৰ যিটো কাম কৰিলে 1 কোটি গছ পুলি অথলে গ'ল, এই কামবোৰ যাতে নকৰে, এটা অনুৰোধ যদি আপোনাৰ ফালৰ পৰা জনায় আপুনি। মই সদায় ইয়াতে নহয়, মই দেহৰাদুনতো IFSৰ ছাত্ৰ ছাত্ৰীবিলাকৰ লগতে মৌচুম টাইমত গছ পুলি ৰুবলৈ তেওঁলোক আহিছেও 45 জন মোৰ ভাবিলে। সেইকাৰণে তেওঁলোকক সেইবোৰ কথা কোৱা হৈছে যাতে আগলৈ
ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিনা অনুমতি যি ৰাজ্যত যিটো মৌচম হয় সেই মৌচম টাইমত গছ পুলি ৰুবলৈ চৰকাৰে ডিচিশ্যনটো লৈ সেই টাইমলৈ থৈ দিবলৈ ক'ব লাগে সোনকালে ভাৰতবৰ্ষক দিন হৈ যাব সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ আপোনালোকে যি চৰকাৰেই নহওক প্ৰত্যেক ৰাজ্যৰ চৰকাৰ বেলেগ বেলেগ সেই চৰকাৰক অনুৰোধ কৰিব বুলি মই ভাৰতীয় প্ৰশাসনৰ IFSৰখিনিক মই অনুৰোধ কৰিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল অৰণ্য মানৱ যাদৱ পায়েং ইতিমধ্যে কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৰিছে বিশেষকৈ যি 1 কোটি অমৃত বৃক্ষ ৰোপণ কৰি মাৰি পেলোৱা হ'ল এক প্ৰকাৰ এয়া চৰকাৰৰ অভিসন্ধি বুলি ক'লেও কিন্তু এই মুহূৰ্তত ভুল কোৱা নহ'ব নহ'লে যি সময়ত গছপুলি ৰোপণ কৰিব নালাগে তেনে সময়ত গছপুলি ৰুই 1 কোটি পুলি প্ৰায় অধিকাংশই প্ৰায় 99% কিন্তু এতিয়া শুকাই গ'ল ৰ'দত জহি পমি গ'ল গতিকে পৃথিৱীত এই জলবায়ু পৰিৱৰ্তন বা মাত্ৰাধিক সূৰ্যৰ তাপ এইবোৰৰ পৰা ৰক্ষা পাবলৈ কিন্তু আমি যে গছপুলি ৰুব লাগিব আৰু ইয়াৰ প্ৰতিপালন কৰি গছসমূহ ভালদৰে ৰাখিব লাগিব সেই কথাটোৱে অৰণ্য মানৱগৰাকীয়ে NKTVৰ সন্মুখত এক আছুতীয়া সাক্ষাৎকাৰত বুজাই গ'ল